নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া নাটকৰ আখৰা চলি আছে, মানে ৰিহাৰ্চল হৈ আছে। ইয়াতে উলুবাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ নৱেম্বৰ মাহৰ সোণালী জয়ন্তী হ'ব 7 তাৰিখৰ পৰা। সেই উপলক্ষে নাটকৰ ৰিহাৰ্চল চলি আছে। তাতে আমিও গৈছিলোঁ, মোৰ মিষ্টাৰো পাৰ্ট লৈছে আৰু মই আজিৰ দিনটোত অকণমান ট্ৰাই কৰি চাইছোঁ আৰু কৰিবলৈ কাৰণে জোৰ কৰি থকাৰ কাৰণে। নেক্সট পৰ্যায়ত মই কৰিম নে নাই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম, কিন্তু মোৰ পাৰ্ট কৰোঁতে মোৰ ভিডিঅ' কৰা নহ'ল, এয়া ফটোহে হয়, সেইটোৱে মই আপোনালোকক দেখালোঁ। ক'ত লুকাই ৰাখিছ? এয়া আপুনি কি কৰিছে? ঘৰলৈ অহা এজন ভদ্ৰলোক আৰু তুমি তোমাকৈ কুলগতি পতিব্ৰতা কখৈ আমি ভাবিছিলোঁ, কিন্তু তুমি যে এনেকৈ মোৰ সৰলতাৰ সুযোগ লৈ কৈকেয়ীৰ ৰূপ ধাৰণ কৰি ৰাম লক্ষ্মণৰ দৰে পুত্ৰ দুটি গভীৰ অৰণ্যলৈ খেলি পঠাবা, এই কথাটো মই ভাবিবই পৰা নাই। দেখিছো দুৰ্নীতিৰ কলাচানীৰে বাৰুকৈ অন্ধ কৰিছে আপোনাক। বাৰুকৈ অন্ধ কৰিছে। কৃষ্ণ কৃষ্ণ, কোন বাৰু আপুনি? কৃষ্ণ কৃষ্ণ, কোন বাৰু আপুনি? অন্ধ বিদ্যালয়ৰ শিক্ষক। অন্ধ বিদ্যালয়ৰ শিক্ষক? মই আজিৰ পৰা 20 বছৰ আগতে দুটা চকু দিয়াৰ প্ৰতিশ্ৰুতিৰে মোৰ পৰা 2 লাখ টকা লৈ শেষত দিব নোৱাৰি দুটা বাচ্চাৰ অপহৰণৰ কেছত ওলোটাই মোকে ফচাই দি জেলত তিল তিলকৈ শেষ কৰি দিয়া ময়েই সেই অমৰ বিশ্বাস। বিশ্বাস, আপোনাৰ কিন্তু চেহেৰাৰ যথেষ্ট অৱনতি ঘটিল দেই। এতিয়া মই আহিছো। মোক অতীতক পুনৰ ঘূৰাই লাগে। অতীত কেতিয়াও বৰ্তমান হ'ব নোৱাৰে বিশ্বাস। অতীতক অতীত হৈ থাকিবলৈ দিয়ক। অতীত হৈ থাকিবলৈ দিয়ক, নহ'লে ভৱিষ্যত পলাই পত্ৰং দিব। নহ'লে ভৱিষ্যতটো পলাই পত্ৰং দিব। ভৱিষ্যতৰ লগত মোকাবিলা কৰিবলৈ আপুনি সাজু হওক। এতিয়া মই আপোনাৰ ভৱিষ্যতৰ পিছত লাগিম। আৰু মানুহক প্ৰতাৰণা কৰাৰ শিক্ষা কি বিচাৰে আপুনি? মই দিম। কি বিচাৰে আপুনি? মোৰ পৰা 2 লাখ টকা লৈছিল নহয়। সেই টকা সুতে মূলে মোক আদায় দিয়ক। কিমান লাগিব? 5 লাখ। 5 লাখ। ঠিক আছে, আপুনি প্ৰকৃত পুত্ৰৰ মৰমৰ পৰা বঞ্চিত হয়। পৰাণে তাৰ মানে পিতৃ মাতৃ পৰিচয়হীন ল'ৰা এটাক পুত্ৰ বুলি ল'লে। উচিত কৰি তাতে আকৌ তোৰ গাৰ পুৰণি উঠিল কিয়? কিয়নো মই পৰাণ শৰ্মাৰ পুত্ৰ। মোৰ আসনখন কোনোবাই গ্ৰহণ কৰিব, তাক মই কেতিয়াও চাই থাকিব নোৱাৰো, সহ্য কৰিব নোৱাৰো। কাউৰীৰ বাহত কুলি ডাঙৰ হলেও সি কেতিয়াও তাৰ জাতীয় স্বাৰ্থ ত্যাগ কৰিব নোৱাৰে। দেউতা, চুপ! কোনটো দেউতা? আপোন দেউতা বুলি যদি ভাবিছিলি, তেন্তে পৰাণৰ কথা তোৰ মুখত ওলাল কিয়? তোক মই কি দিয়া নাছিল? ধন সম্পত্তি ঐশ্বৰ্য কি দিয়া নাই তোক? অৱশেষত তোক জোৱাইৰ বাগান দুখনো সঁপি দিছিল। তেনেস্থলত মইতো অস্বীকাৰ কৰা নাই দেউতা, কিন্তু জন্মভূমিৰ উত্তৰাধিকাৰী অন্য কোনোবা হ'ব, মই তাক কেনেকৈ সহ্য কৰিম? তেন্তে তই কি কৰিবি? পৰাণ শৰ্মাৰ ওচৰত মোৰ অধিকাৰ সাব্যস্ত কৰিম। পৰাণ এটা পাৰত আৰু তই এটা পাৰ। তাৰ মাজেদি বৈ গৈছে এখন বিশ্বাসঘাতকতাৰ নদী, আৰু তই 30 বছৰ সেই নদীখন পলস পৰিল। আৰু এতিয়া সেই পলস পাৰ হৈ পাৰত উঠাটো তোৰ পক্ষে জানো সহজ হ'ব?
পলস পাৰ হৈ পাৰত কেনেকৈ উঠিব লাগে তাৰ বুদ্ধি মোৰ আছে। পলস পাৰ হৈ পাৰত কেনেকৈ উঠিব লাগে তাৰ বুদ্ধি মোৰ আছে দেউতা। আপুনি মাত্ৰ মোক অনুমতি দিয়ক। আপুনি মাত্ৰ মোক অনুমতি দিয়ক। মই যদি সেই সম্পত্তি ৰাজত্ব কৰিব পাৰোঁ, মই যদি সেই সম্পত্তিত ৰাজত্ব কৰিব পাৰোঁ, তেতিয়া তাৰ উত্তৰাধিকাৰী হ'ব আপুনি। আৰু তেতিয়াহ'লে তাৰ উত্তৰাধিকাৰী হ'ব আপুনি। কৃষ্ণ কৃষ্ণ পুত্ৰকাৰ আপোনাৰ মই জানো তোৰ তেজত আছো বৈদ্যুতিক প্ৰবাহ। মই জানো তোৰ তেজত মই জানো তোৰ তেজত আছে মোৰ বৈদ্যুতিক প্ৰবাহ, মনত আছে অসীম সংযম মনত আছে অসীম সংযম, আৰু বাহুত আছে দুধাৰী শক্তি। আৰু বহুত আছে দুধাৰী শক্তি। আৰু সেই শক্তিৰ উৎস হ'ল আপুনি। আৰু সেই শক্তিৰ উৎস হ'ল আপুনি দেউতা। আৰু সেই শক্তিৰ উৎস হ'ল আপুনি দেউতা। বাপৰে গাড়ীত কি মানুহ, 407 তাতে আকৌ 407 7টোৰ নিচিনাকৈ বেকা হৈ আহিব লাগে। এই তাতে আকৌ 7টোৰ নিচিনাকৈ এই বেকাকৈ আহিব লাগে। পানী এই 47 কাটাই পানী এগিলাচ 47 পানী খাব। পানী কিয় মদ খাওঁ? পানী কিয়? মদ খাওঁ। এই মদ খাব মদ এইটো প্ৰশ্ন এটা মানে। টেঙা মানুহ আৰু মদ খাব, মদ নহয় নহয় নহয়, মদ খাব। মদ তাক প্ৰশ্ন কৰি আহিব খাবি নেকি তাৰ মানে মদ খাবি? মদ খাব, অঁ মদ মদ মোৰ ঘৰত আপুনি যি বিচাৰে লাগে। মোৰ ঘৰত আপুনি যি বিচাৰে তাকেই পাব। মদৰ নাম মদ, নাৰী, ভাঙি। হা? মদ নাৰী ভাং সকলো পাব। বেনুকাই বিলুকাই অ বিলুকাই পানীলৈ আহিব। নামটা পানীতে আহিব। কিয় মাতিছে? বিলুকাই কিয় মাতিছে? পানী দিয়ে ই দেখোন যোৱা বছৰে ঢুকাইছে। সি দেখোন যোৱা বছৰ ঢুকাই গৈছে। ওলোৱাৰ আগতে মৰিল নেকি? লুকাইছে, ভাবিছিল তই ৰাজৰাণীৰ দৰে জীৱনটো কটাব পাৰিবি, কিন্তু জীৱন নামৰ ডিঙৰা খনি যে কিন্তু জীৱন নামৰ ডিঙৰা খনি যে ইমান সোনকালে তলি ফুটি পানী ইমান সোনকালে তলি ফুটি পানী আহি মই ভাবিবই পৰা মই ভাবিবই পৰা নাছিলো। সকলো অদৃষ্টিৰ লিখন সকলো অদৃষ্টৰে লিখন কৃষ্ণ কৃষ্ণ। কৃষ্ণ দেউতা দেউতা আপুনি এটা উপায় দিয়ক, নহ'লে মই আপুনি এটা উপায় দিয়ক, চুবি দিব। নহ'লে মই কৰুণাময় শ্ৰীকৃষ্ণ তোমাৰ সহায় হ'ল। কৰুণাময় শ্ৰীকৃষ্ণ তোমাৰ সহায় হওক। দেখিছোঁ নহয় কলীয়া কৃষ্ণই দেখিছো নহয় কলীয়া কৃষ্ণই মোৰ কিমান সহায় কৰিছে। কলীয়া কৃষ্ণই মোক ইনচাল কিমান ইনচাল সহায় কৰিছে। ইনচাল ইনচাল দেখিছো নহয় কলীয়া কৃষ্ণই মোক কিমান সহায় কৰিছে। একেবাৰে অময়া সুখত ৰাখিছে। একেবাৰে অময়া সুখত ৰাখিছে। নহয় যা নহয় মা, নহয় মা, তেওঁৰ ওচৰত ইমান দুখ কামুৰিবলৈ লৈছে অপূৰ্ব। কামুৰিবলৈ লৈছে। সময় কামুৰিব লৈছে দেই। বিপুল বেছি চালাকি দেখালে তাৰ কলেজ লাইফ মই বৰবাদ কৰি দিম। আৰে বেছি চালাকি দেখালে তাৰ মই কলেজ লাইফ বৰবাদ কৰি দিম বুজিছ। বিপুল দে চিগাৰেট এটা। দে চিগাৰেট দে। নাই এই ৰ। এটা আছে মোক এ লাগে। নাই বুজিছ, এটাই মাত্ৰ আছে, মোকেই লাগিব। অপূৰ্ব নহ'লে মই পাগল হৈ যাম এতিয়া। দে নহ'লে মই পাগল হৈ যাম এতিয়া। নাই বুলি কৈছো নহয়, মোক লাগিব বুলি ক'লে নুশুনো নেকি বিপুল? মোক লাগিব বুলি ক'লে নুশুন নেকি? দে অপূৰ্ব খঙত কি নিদিয় দে বুলি কৈছো নহয়। কি নিদিয় নেকি? দে স্কুলত ডিঙিত ধৰি জোকাৰে এনেতে প্ৰিন্সিপাল ফৰ্মা সোমাব। দে নহ'লে মই পাগল হৈ যাম। নহ'লে মই পাগল হৈ যাম। লাগিব বুলি ক'লে নিদিয়। মোক লাগিব বুলি কৈছো, বুজি নাপাওঁ নেকি? সৰু এতিয়া উঠিব খঙত কি নিদিয় কি নিদিয়? দে বুলি কৈছো। কি নিদিয় নেকি? দে বুলি কৈছো নহয়। নাই কৰে ফৰ্মা আৰু তোমালোকে এইবিলাক আৰম্ভ কৰিছা? এই আশাই হৰিণে মোহাৰি ৰাজখৰ দৰে বৰ বিষ সেৱন কৰিছে। নিজকে ঘৰখনৰ লগতে এই কলেজখনত নিষেধ কৰিব বিচাৰিছা? কিয় কিয়? এই হলাহল যদি তোমালোকে ধীৰে ত্যাগ নকৰা এই হলাহল যদি ত্যাগ নকৰা তেন্তে মই পুলিচৰ তেন্তে মই পুলিচৰ আশ্ৰয় ল'বলৈ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। এই প্ৰিন্সিপাল এই বিপুল বিপুল
এই প্ৰিন্সিপাল এই প্ৰিন্সিপাল এই প্ৰিন্সিপাল পুলিচৰ ভয় আমাক নেদেখাব আমাক নেদেখুৱাব পুলিচৰ ভয় আমাক নেদেখুৱাব আমি ত্যাগ কৰোঁ নকৰোঁ আমি ত্যাগ কৰোঁ নকৰোঁ ই আমাৰ এয়া আমাৰ মনৰ কথা পাৰ্চনেল মেটাৰ এয়া আমাৰ পাৰ্চনেল মেটাৰ আপুনি মোৰ ঘুমৰ প্ৰয়োজন নাই আপুনি মোৰ ঘুমৰ প্ৰয়োজন নাই প্ৰয়োজন আছে নে নাই প্ৰয়োজন আছে নাই সেইবোৰ বিচাৰ্য বিষয় প্ৰয়োজন আছে নে নাই প্ৰয়োজন আছে নে নাই সেইবোৰ মোৰ বিচাৰ্য বিষয় পুনৰ কৈছোঁ পুনৰ কৈছো তোমালোকে যদি পুনৰ মই কৈছো নকৰা তোমালোকে যদি ভালভাৱে পঢ়া শুনা নকৰা তেন্তে মই আইনৰ কাষ তেন্তে মই আইনৰ আশ্ৰয় ল'বই লাগিব তোমালোকক কলেজৰ পৰা ৰাষ্ট্ৰীকেট কৰিবলৈ বাধ্য হ'ম ব্যক্তিগত কৰিবলৈ বাধ্য হ'ম। ল'ৰণে হাঁহি হাঁহি ক'ব আমাক কলেজৰ পৰা ৰাষ্ট্ৰীকেট কৰি নাটকখন বহুত বেছি ভাল হ'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে উপভোগ কৰিব আহিব বুলি আৰু নাটকখনৰ নামটো মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ বাই বাই